Okay, my next video to le ahisu. A question to बहुत important ha. How many words can be formed using the letters of the word daughter? Daughter eta word ase. Yat thoka keta letter ase? 1, 2, 3, 4, 5, 6, 7, 8. Atta letter. With the help of these 8 letters, you should make a new word. Ha. Condition ki diye ase vowels never come together. A word to jeneke vowels A or U ekelage ahi ase no. Etu possible নহয়. A আৰু U একেলগে কেতিয়াও আহিব নোৱাৰে মানে ভাৱেলছ গিটা একেলগে কেতিয়াও আহিব নোৱাৰে বা ইউ আৰু ই একেলগে কেতিয়াও আহিব নোৱাৰে ঠিক আছে ইন দ্য ৱৰ্ড লিখি লোৱা ৱৰ্ডটো ডটাৰ থ্ৰী ভাৱেলছ দেয়াৰ কি থ্ৰী ভাৱেলছ কি আছে থ্ৰী ভাৱেলছ এ আছে ইউ আছে ই আছে ঠিক আছে তেতিয়া কনসনেণ্ট কি থাকিলে 5 কনসনেণ্ট কি থাকিলে ডি থাকিলে জি থাকিলে এইচ থাকিলে টি থাকিলে আৰু আৰ থাকিলে ঠিক আছে তিনটা ভাৱেল এগিটা তিনটা পাঁচটা কনসনেণ্ট এগিটা ঠিক আছে বুজি পাইছা না এতিয়া আমাক ইয়াত কন্ডিশনটো কি কৈছে কন্ডিশন একৰ্ডিং টু কোৱেশ্চন কি কৈছে ভাৱেলছ নেভাৰ কাম টুগেদাৰ ভাৱেলছ নেভাৰ কাম টুগেদাৰ ঠিক আছে মই এটা কাম কৰোঁ ভাৱেলছ গিটা দিয়া আগতে মই কনসনেণ্ট গিটা প্লেস কৰি লওঁচোন কি কনসনেণ্ট থাকিলে ডি জি এইচ টি আৰ ডি জি এইচ টি আৰ লগালগ মোক এটাই কোনোবাই এটাই কৈ দিলে যে এনেকৈ কিয় বহাইছা ডি জেগাত আৰু বহাব পাৰা জি জেগাত এইচও বহাব পাৰা টি জেগাত জিও বহাব পাৰা এইচৰ জেগাত আৰু বহাব পাৰা এতিয়া য'ত ত'ত জি টি বহাব পাৰা এই পাঁচটা বহালেহে হয় ইয়াততো কৈ দিয়া নাই যে এইটো পেটাৰ্ণত বহাবা বুলি হয় নাই এইটো here it is not told that in this pattern you have to place this consonant you can place anywhere you can place this d in the last place you can place this r in the first place it's up to you therefore et ki koba 5 consonant can be arranged in kiman hobo 5 factorial ways 5 factorial ways buji pala 5 factorial ways etia now come to the vowels a comma u comma e do not come together একেলগে কেতিয়াও নাথাকে do not come together একেলগে নাথাকে তাৰ মানে ক'ত থাকিব কনসনেণ্ট গিটা সাইডতে থাকিব হয় না কনসনেণ্ট গিটা সাইডতে থাকিব লাগিব সাপোজ মই অলপ দেৰি কাৰণে কনসনেণ্ট গিটা এনেকৈ এৰেঞ্জ কৰি লৈছোচোন এনেকৈ জাষ্ট মই ধৰি লৈছোঁ দে এনেকৈ এৰেঞ্জ কৰিছোঁ বুলি হা এনেকুৱা নহ'লেও হ'ব তোমালোকে আৰু আগত বহাব পাৰা মই কৈয়ে দিলোঁ দেখোন কনসনেণ্টকেইটা বেলেগ মই অলপ দেৰি কাৰণে এনেকৈ আছে বুলি ভাবিলোঁ তো ইয়াত কেইটা স্পট থাকি গ'ল 1 2 3 4 5 6 এই 6টা স্পটত ভাৱেলছকেইটা আৰামছে বহাই দিব পাৰিম নাই ইয়াত যদি এ বহাই দিয়ে ইয়াত যদি ইউ বহাই দিয়ে ইয়াত যদি ই বহাই দিয়ে আৰামছে সেইকেইটা একেলগে আছে জানো নাই সেইকেইটা একেলগে নাই কিন্তু তোমালোকে এইটো কথা নহয় যে তোমালোকে অকল ভাৱেলছকেইটা এনেকৈ বহাব ইয়াত ইউ বহাব পাৰা ইয়াত ইউ বহাব পাৰা নহ'লে ইয়াতো বহাব পাৰা ইয়াত এই ছটাৰ ভিতৰত যিকোনো তিনিটা স্পটত বহাই দিলে হৈ যায় নাও এ কমা ভাৱেলছ এ কমা ইউ কমা ই can be placed in these 6 spots আছে কেইটা প্লেচ ছটা ভাৱেল কেইটা আছে তিনিটা তা ছটা জেগাত তিনিটা বস্তু বহাবলৈ কিমান দেৰি লাগেনো therefore vowels a e u can be placed in these 6 spots in কিমান হ'ব 6c3 ways 6c3 ways হয় না ছটা জেগা আছে আকৌ এবাৰ ডায়াগ্ৰামটো আঁকি দিছোঁ বাৰু ডি জি এইচ টি আৰ আৰু আছে কেইটা জেগা ছটা এই ছটা জেগাত ভাৱেলছকেইটা য'ত ত'ত বহাব পাৰা হয় নাই আছে জেগা ছটা ভাৱেলছ আছে তিনিটা therefore 6 vowels can be placed in 3 vowels can be placed in 6 spots in this way 6c3 ways আকৌ মোক এটা কথা কোৱা ইয়াত কি ফিক্সড হৈ আছে নেকি এ ইউ ই ইয়াতে বহাবা বুলি বা এটো ইয়াতে বহাবা ইউটো ইয়াতে বহাবা ইটো ইয়াতে বহাবা এনেকৈ ফিক্সড হৈ আছে নেকি নাই হোৱা য'ত ত'ত বহাব পাৰা you can place here a also you can place here u also you can place here e also you can place here a also you can place here u also you can place here e also ইয়াত এও বহাব পাৰা ইউ বহাব পাৰা ই বহাব পাৰা য'ত ত'ত যি টি বহাব পাৰা therefore 3 vowels can be arranged in কি হ'ব 3 factorial ways হৈ গ'ল নাই
Therefore, lastত number of ways a new word is formed equal to কি ইনটু কৰি দিবা কি কি আছিলে 5 ফেক্টৰিয়েল কনচনেণ্টকেইটা নিজৰ মাজত যে এৰেঞ্জ কৰিলোঁ সেইকাৰণে 5 ফেক্টৰিয়েল তাৰপিছত ছটা স্পটত তিনিটা ভাল যে বহালা 6c3 ইনটু 3 ফেক্টৰিয়েল মানে 5 ফেক্টৰিয়েল ইনটু 6c3 ইনটু কি হ'ব 3 ফেক্টৰিয়েল হৈ গ'ল নাই এতিয়া উলিয়াই দিয়া আনচাৰটো 5 ফেক্টৰিয়েল ইনটু 6c3 ইনটু 3 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল মানে কি 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 6c3 মানে কি 6 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 6 মাইনাছ 3 ফেক্টৰিয়েল এইপিনে হৈছে 3 ফেক্টৰিয়েল ইয়াত 3 ফেক্টৰিয়েল কেঞ্চেল হৈ গ'ল তাৰপিছত আৰামছে 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 6 ফেক্টৰিয়েল তলত কি আছে 3 ফেক্টৰিয়েল ইনটু কৰি দিয়া 5 4 যে 20 3 যে 6 ইনটু 5 ইনটু 4 ইনটু কি 3 ফেক্টৰিয়েল ইয়াত কি লিখিবা 3 ফেক্টৰিয়েল কেঞ্চেল 20 ইনটু 6 ইনটু 6 5 যে 34 কিমান হ'ব 14400 এইটো হ'ল আনচাৰ